Hello everyone, welcome to back. Azir ei video tut ami sabole laisu maxims of teaching. Maxims of teaching soar agot ami janibo lagibo maxims mane nu ki. To maxims or concept ami ei dhorone dibo paro je e beleg eku nohoy e enekua eta formula jot amar শিক্ষক শিক্ষয়িত্ৰী সকলে ক্লাছৰুমত শিক্ষাৰ্থী সকলক বুজাবৰ কাৰণে কিছুমান ইউজ কৰে প্ৰিন্সিপল ইউজ কৰে কিছুমান আমি জেনাৰেল ট্ৰুথ বুলি ক'ব পাৰো যিবিলাক আমাৰ ইউনিভাৰ্সাল চলে আৰু কিছুমান আমি ক'ব পাৰো যে ৰুল ফৰ বিহেভিয়াৰ তো আমাৰ শিক্ষাৰ্থী সকলৰ বিহেভিয়াৰ চেঞ্জ কৰাত অৰ্থাৎ ইন্টাৰেষ্ট আনাত ক্লাছৰুমত বা নিৰ্দিষ্টকৈ ভালদৰে মনোযোগ দিয়াত মোটিভেশ্যন দিয়াত এই মেক্সিমছ বিলাকে আমাক সহায় কৰে লগতে কঠিন বিষয়বস্তু এটা বুজি পোৱাত সহায় কৰে এতিয়া আমি মেক্সিমছ সমূহলৈকে আহোচোন প্ৰথমটো হৈছে from known to unknown অৰ্থাৎ জ্ঞাতৰ পৰা অজ্ঞাতলৈ আসলতে যেতিয়া ছাত্ৰ এজন স্কুলত প্ৰৱেশ কৰে শিশু এজন স্কুলত প্ৰৱেশ কৰে তেতিয়া তেও কিছুমান অলৰেডি আমাৰ প্ৰিভিয়াস নলেজ কিছুমান লৈ আহে কাৰণ আমি জানো যে প্ৰথম আমাৰ শিক্ষা ক্ষেত্ৰ বা আমাৰ শিক্ষানুষ্ঠান হৈছে নিজৰ ঘৰখনৰ পৰা বহুখিনি নলেজ তেওঁলোকে অলৰেডি লৈ যায় আৰু সেইসমূহৰ জৰিয়তে তেওঁলোকে প্ৰথমতে এন্টাৰ কৰে এখন বিদ্যালয়ত আৰু সেই বিদ্যালয়ত আমি শিক্ষকসকলে তেওঁলোকক কিবা এটা নতুন বস্তু নতুন অভিজ্ঞতা দিবৰ বাবে সেই তেওঁলোকে যে ঘৰত শিকি আহিছে সেই তাৰ পৰা আমি নলেজ কিছুমান ৰিলেটেড কৰি পেলাই আমি নতুন বস্তু নতুন অভিজ্ঞতা তেওঁলোকক দিব পাৰো নেক্সট হৈছে সিম্পল টু কমপ্লেক্স অৰ্থাৎ কমপ্লেক্স বিষয়বস্তু এটা অৰ্থাৎ কঠিন বিষয়বস্তু এটা পঢ়োৱাৰ আগত শিক্ষক এগৰাকীয়ে সদায় আমাৰ সিম্পল বা একদম সহজ ভাষাৰে বুজাব লাগিব শিশু এগৰাকীক তেতিয়াহে তেওঁলোকে সেই ক্লাছটোৰ প্ৰতি মনোযোগ দিব বা তেওঁলোকে কনফিডেন্ট ফিল বা তেওঁলোকে এনকাৰেজ ফিল কৰিব তেতিয়া বুজিব পাৰে ক্ষমতাটো বাঢ়ি যাব আৰু বুজি উঠিব ভালদৰে নেক্সট কনক্ৰিট টু এবষ্ট্ৰাক্ট অৰ্থাৎ মূৰ্তৰ পৰা বিমূৰ্তলৈ শিশু এগৰাকীয়ে যিকোনো বিমূৰ্ত এটা বস্তু বা যিকোনো এবষ্ট্ৰাক্ট বস্তু এটা কেতিয়া বুজি উঠিব যেতিয়া তেওঁলোকে মূৰ্ত বস্তুৰ জৰিয়তে সেই উদাহৰণৰ জৰিয়তে বুজিব পাৰিব গতিকে শিক্ষক এগৰাকীয়ে সদায় এইটো বস্তুৰ ওপৰত চেষ্টা কৰে যে কেনেদৰে শিশু এটাক নতুন জ্ঞান নতুন কিবা এবষ্ট্ৰাক্ট থিঙৰ ওপৰত যেতিয়া বুজাব চেষ্টা কৰিব তেতিয়া তেওঁলোকে শিশুসকলৰ প্ৰিভিয়াস নলেজ অৰ্থাৎ তেওঁলোকে যি ভিজুৱেলাইজড কিছুমান বস্তুৰ ওপৰত তেওঁলোকে যে বৰ্তমানত প্ৰেজেন্টত তেওঁলোকে দেখি থকা কিছুমান বস্তুৰ পৰা ৰিলেট কৰি পেলাই সেই এবষ্ট্ৰাক্ট বস্তুটো আমি বুজাৰ কাৰণে সদায় চেষ্টা কৰোৱাব লাগে উদাহৰণ স্বৰূপে পৃথিৱীখনৰ আকাৰ আকৃতি আমি পঢ়িব পাইছো কিন্তু পৃথিৱীখন সহজ অক্ষৰে দেখিবলৈ পোৱা নাই গতিকে এই ক্ষেত্ৰত আমি কিছুমান পৃথিৱীৰ কিছুমান মডেল আমি তেওঁলোকক দেখুৱাব পাৰো য'ত নেকি তেওঁলোকে ইমাজিন কৰিব পাৰিব পৃথিৱীখন এনেকুৱা গতিকে এবাৰ নেক্সট আছে এনালাইসিস টু সিনথেসিস অৰ্থাৎ বিস্তৃত ৰূপৰ পৰা সংক্ষিপ্ত ৰূপলৈকে গতিকে আমি যিকোনো বিষয়বস্তু এটা যদি আমাৰ সংক্ষিপ্ত ৰূপত থাকে মানে কম ভাষাত গোটেই বিষয়বস্তুখিনি এটা পেৰাগ্ৰাফত থাকে তেতিয়া আমি বুজিবলৈ কিছু অসুবিধা পাওঁ বা শিশুসকলে বুজিবৰ কাৰণে কিছু অসুবিধা পায় গতিকে এই ক্ষেত্ৰত শিক্ষক এগৰাকীয়ে কি কৰে সেই বিষয়বস্তুখিনি যেতিয়া বিস্তৃত আকাৰে ছাত্ৰ-ছাত্ৰীসকলক বা শিশুসকলক বুজায় তেতিয়া তেওঁলোকে বহুত ভালদৰে বুজিব পাৰে নেক্সট পাৰ্টিকুলাৰ টু জেনাৰেল অৰ্থাৎ নিৰ্দিষ্টৰ পৰা সাধাৰণলৈ ইয়াত আমি শিক্ষকসকলে সদায় কি কৰে জেনাৰেল কিছুমান থিংছ বা জেনাৰেল কিছুমান ফেক্ট বা প্ৰিন্সিপল যদি তেওঁলোকক বুজাবলৈ যায় শিশুসকলক তেতিয়া তেওঁলোকে বুজি নাপায় কিন্তু আমি যদি সেই বস্তুখিনি ইজিয়েষ্ট ওয়ে হিচাপত পাৰ্টিকুলাৰলি তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ প্ৰথম অৱস্থাৰ পৰা আৰু তেতিয়া তেওঁলোকে ভালদৰে বুজিব পাৰে উদাহৰণ স্বৰূপে মই ক'ব খুজিছো যে ধৰক বৰ্গৰ কালি কি হ'ব তো তাৰ সূত্ৰটো জনাৰ আগত তেওঁলোকে নিশ্চয় জানিব লাগিব ইয়াত বাহু কেইডাল থাকে সেইখিনি বস্তু জনাৰ পিছতহে তেওঁলোকে নিৰ্দিষ্ট এটা আমাৰ সূত্ৰ বা বৰ্গৰ কালিৰ যিখিনি আমাৰ ফৰ্মুলা থাকে হেয়া তেওঁলোকে জানি উঠিব পাৰিব নেক্সট চাওচোন আহক এইটো হৈছে 6 নম্বৰ মেক্সিম যেটো হোল টু পাৰ্টস
অৰ্থাৎ সমগ্ৰৰ পৰা আংশিকলৈ আমি যিকোনো বিষয়বস্তু এটা যেতিয়া শিশুসকলক বুজাও পাৰ্টকে যেতিয়া আমাৰ কিতাপত অন্তৰ্ভুক্ত হৈ থাকে ধৰি লওক কবিতা এটা আমাৰ পাৰ্টকে দফা হিচাপে তাত ষ্টেঞ্জা হিচাপে থাকে গতিকে সেই কবিতাটো পঢ়োৱাৰ আগত আমি এটা থুলমূল আভাস যেতিয়া আমি ক্লাছৰুমত ছাত্ৰ-ছাত্ৰীসকলৰ আগত প্ৰদান কৰোঁ তেতিয়া তেওঁলোকে আৰু বেছি কবিতাটোৰ বিষয়ে জানিবৰ কাৰণে আগ্ৰহী হৈ উঠে ইয়াকে কয় হোল টু পাৰ্ট আমি সমগ্ৰভাৱে এবাৰ তেওঁলোকক বুজোৱাৰ চেষ্টা কৰিব লাগে আৰু তাৰ পিছতহে আমি সেই দফাবিলাক তেওঁলোকক এটা এটাকৈ পঢ়াই দিব লাগে আৰু তেওঁলোকে তাৰ পৰা তেওঁলোকে মুখস্থ কৰিব পাৰিব লগতে বুজি উঠিব পাৰিব নেক্সট 7 নম্বৰত আছে ডেফিনিট টু ইনডেফিনিট ডেফিনিট মানে হৈছে গণনা কৰিব পৰা বা আমি যদি ক'বলৈ যাওঁ এটা বাউণ্ডাৰী থকা বা এটা লিমিটেডত থকা বিষয়বস্তু শিশুসকলে যিকোনো ডেফিনিট বস্তু পঢ়িব বা বুজিবৰ কাৰণে সুবিধা পায় বা মুখস্থ কৰিবলৈ তেওঁলোকে সহজ পায় কিন্তু যিবিলাক ইনডেফিনিট যিবিলাক গণনা কৰিব নোৱাৰি বা যিবিলাকৰ অৰ্থ বা ব্যাখ্যা বহুখিনি বহল সেই বস্তুবিলাক তেওঁলোকে বুজিবলৈ টান পায় গতিকে যিকোনো এটা ইনডিফিনিট বিষয়বস্তু আমি যদি বুজাব যাওঁ তাৰ আগত আমি তেওঁলোকৰ আগত প্ৰেজেন্ট কৰিব লাগিব এটা ডেফিনিট বস্তুৰে নেক্সট হৈছে এম্পিৰিকেল টু ৰেচনেল মানে হৈছে যি বিষয়বস্তুত আৰ্গুমেণ্টছ থাকে বা লজিকেল এক্সপ্লেনেশ্যন থাকে তো সেই বিষয়বস্তুবিলাক শিশু এগৰাকীয়ে পটককৈ এনেও বুজি পাব নোৱাৰে গতিকে তাৰ আগত আমি তেওঁলোকক এম্পিৰিকেল কিছুমান নলেজ বা তেওঁলোকে এম্পিৰিকেল মানে হৈছে আমাৰ অভিজ্ঞতাপূৰ্ণ নলেজ গতিকে তেওঁলোকে যিখিনি অভিজ্ঞতা লৈ পেলাই যিখিনি বস্তু শিকে যিখিনি বস্তু তেওঁলোকে নলেজ আয়ত্ত কৰে দেখি বা শুনি সেই বস্তুবিলাকৰ জৰিয়তেহে তেওঁলোকক সেই ৰেচনেল থিংছলৈকে বা ৰেচনেল বিষয়বস্তুলৈকে তেওঁলোকক আমি কনভাৰ্ট কৰিব পাৰোঁ পটককৈ আমি ৰেচনেল বস্তু এটা শিকাব কেতিয়াও নোৱাৰোঁ এতিয়া নেক্সট আমি পাইছোঁ ইনডাকশ্যন টু ডিডাকশ্যন অৰ্থাৎ যিকোনো বিষয়বস্তু এটা আমি ইয়াতে আমি ধৰিব পাৰোঁ এক্সাম্পল হিচাপে ডাইৰেক্টলি মই কৈ দিছোঁ মেথছৰ ক্ষেত্ৰত আমি যিকোনো এটা গণিতৰ যিকোনো এটা প্ৰশ্নত এটা সঠিক উত্তৰ পাওঁ কিন্তু সেই উত্তৰটো ক'ৰ পৰা আহে কেনেকৈ আহে সেই এক্সপ্লেনেশ্যনখিনি সেই গোটেই প্ৰচেছটোকে আমি ইনডাকশ্যন টু ডিডাকশ্যন বুলি কওঁ যিকোনো এটা জেনেৰেলাইজ যিকোনো এটা এনচাৰ যেতিয়া আমি পাওঁ তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ষ্টেপছ ফ'ল' কৰি পেলাই সেই জেনেৰেল আমি উত্তৰটো পাওঁ গতিকে কনক্লুজনটো পোৱাৰ আগত আমি যিখিনি ষ্টেপছ ফ'ল' কৰোঁ তাকে কয় ইনডাকশ্যন টু ডিডাকশ্যন গতিকে এই পদ্ধতিৰ দ্বাৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বেছি ভালদৰে বুজিব পাৰে নেক্সট আছে এক্সুৱেল টু ৰিপ্ৰেজেণ্টেটিভ ইয়াৰ অৰ্থ হ'ল আমি যিকোনো বিষয়বস্তু এটা যেতিয়া ৰিপ্ৰেজেণ্টেটিভ হিচাপে দেখুৱাওঁ যে যদি আমি ধৰি লওঁ ধাননি পথাৰৰ বিষয়ে শিশুসকলক পঢ়াই আছোঁ আৰু তেওঁলোকক কৈছোঁ যে আমাৰ ধাননি পথাৰত এনেকুৱাকৈ আমাৰ ধানৰ খেতি কৰা হয় বা আমাৰ এইখিনি সময়ত ধান পকে এনেকৈ যদি আমি তেওঁলোকক এটা ৰিপ্ৰেজেণ্টেটিভ হিচাপে ফটোৰ জৰিয়তে হওক বা মডেলৰ জৰিয়তে হওক দেখাওঁ তেতিয়া তেওঁলোকে বুজি পাব সঁচা কিন্তু তেওঁলোকৰ সেই বিষয়বস্তুটো জীৱনলৈকে মানে লাইফ টাইমলৈকে মনত নাথাকিব পাৰে কিন্তু আমি যদি তেওঁলোকক এক্সুৱেল লাৰ্ণিং তেওঁলোকক দিবলৈ যাওঁ যদি আমি তেওঁলোকক এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং তেওঁলোকক দিবলৈ যাওঁ অৰ্থাৎ তেওঁলোকক আমি যদি চেষ্টা কৰোঁ যে সেই খেতি পথাৰ বা সেই ধাননি পথাৰলৈকে এবাৰ লৈ যাওঁ তেতিয়া তেওঁলোকে সেই বস্তুখিনি ভালদৰে বুজি উঠিব পাৰিব তো এইখিনিয়ে আছিলে আজিৰ এই মেগজিমছ অফ টিচিং সকলোৱে চাইছে বুলি আশা কৰিছোঁ ধন্যবাদ